Hello everyone. Job Education Channel to আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে ইয়াতে আপোনালোকৰ পুনৰ নতুন সুযোগ আহিছে য'ত আপোনালোকৰ এপ্ৰেন্টিছৰ কাৰণে আৰু ইয়াতে আপোনালোকৰ 12 মাহ হ'ব আৰু এই 12 মাহতে আপোনালোকে ষ্টাইপেন্ড পাব 12000 অৰ্থাৎ ইয়াতে মেট্ৰিক পাছ সকলে হয়তো 8000 কৈ পাব আৰু গ্ৰেজুৱেট সকলে 12000 10000 এনে ধৰণে আপোনালোকে ষ্টাইপেন্ড পাব এই 12 মাহটোৰ ভিতৰতে আৰু ইয়াতে পৰীক্ষা নহয় ইন্টাৰভিউ নহয় আপোনালোকে আবেদন কৰিব লাগিব সুযোগ আছে ইয়াতে সেন্ট্ৰেল গভৰ্ণমেন্ট জব ইয়াতে মিনিমাম কোৱালিফিকেশন 10 12 আৰু গ্ৰেজুৱেট ফ্ৰেছাৰ সকলৰ কাৰণেও আছে আৰু লগতে টেকনিক্যালৰ কাৰণে বা টেকনিচিয়ানৰ কাৰণে কিছুমান ভেকেন্সি আছে য'ত আপোনালোকৰ এনসিভিটি বা এচসিভিটি প্ৰয়োজন হ'ব কিন্তু কিছুমানৰ আপোনালোকৰ অনলি আপোনালোকৰ কোৱালিফিকেশনটো 10 12 গ্ৰেজুৱেট হলে এপ্লাই কৰিব পাৰিব গতিকে ভিডিওটো হেখলৈকে চাব এই ট্ৰেইনিং কৰি থকা সময়তে আপোনালোকে কিন্তু 12000 কৈ ষ্টাইপেন্ড পাব বা 10000 8000 কোৱালিফিকেশন অনুসৰি অৰ্থাৎ গ্ৰেজুৱেট সকলে বেছিকৈ পাব গতিকে সকলোখিনি চাব ভিডিওটো হেখলৈকে যাতে আমাৰ চেনেলটোৰ পৰা এনেকুৱা ধৰণৰ তথ্য আপোনালোকে লাভ কৰি থাকিব পাৰে বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু সকলোখিনি ইনফৰমেশন ললে আপোনালোকে ইয়াত এপ্লাই কৰিব কাৰণ ইয়াতে সকলোখিনি ডিটেইল মেনশন কৰিছে নোটিফিকেশনখনত নোটিফিকেশনখন এইখনে হয় ইয়াতে আপোনালোকৰ ইণ্ডিয়ান অইল যেটো ইণ্ডিয়ান অইল কোঅপাৰেচন লিমিটেডৰ ফালৰ পৰা আহিছে আৰু ইয়াতে আপোনালোকৰ যেটো উল্লেখ কৰিছে নোটিফিকেশন এনগেজমেন্ট কৰিছে ট্ৰেড আৰু টেকনিচিয়ান আৰু গ্ৰেজুৱেট সকলৰ কাৰণে আৰু 12 পাছ সকলৰ কাৰণেও আছে ইয়াতে আৰু ইণ্ডিয়ান অইল কোঅপাৰেচন লিমিটেড one of the largest commercial undertaking India যেটো আপোনালোকে জানে য'ত গ্লোবেল অনুকৰি 500 কোম্পানীজ ইয়াতে আছে আৰু ইয়াতে উল্লেখ কৰিছে এজ এ মেজৰ অফ স্কিল বিল্ডিং ইনিচিয়েটিভ ফৰ দা নেশ্যন আৰু ইয়াতে আপোনালোকৰ কি আছে পোষ্ট টেকনিচিয়ান গ্ৰেজুৱেট আৰু ট্ৰেড এপ্ৰেন্টিছেছ আৰু লগতে টেকনিচিয়াল এণ্ড নন টেকনিচিয়ান টেকনিক্যাল আছে আৰু য'ত আপোনালোকে ইয়াতে লোকেশনখিনি উল্লেখ কৰিছে আমাৰ অসমৰ কাৰণেও আছে ফাৰ্স্ট অফ অল ইয়াতে মই আলোচনা কৰিম আমাৰ অসমৰ কাৰণে যদি চাই ইয়াতে আপোনালোকে উল্লেখ কৰিছে এপ্লাই কেতিয়া হ'ব সেই ডেটটো এপ্লাই কৰা ডেটটো মই কৈ দিম কাৰণ নোটিফিকেশন খুব আগতীয়াকৈ আপোনালোকক আপডেটটো দি দিছো মই আসামৰ কাৰণে ইয়াতে আছে টেকনিচিয়ান আৰু টেকনিচিয়ান ইলেক্ট্ৰিক্যাল মেকানিক্যাল আৰু লগতে ইয়াতে ইনস্ট্ৰুমেন্টেশন সিভিল আৰু টেকনিচিয়ান ইলেক্ট্ৰনিক্স এনে ধৰণে আপোনালোকে এই সকলোখিনি ফিটাৰ ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰনিক্স মেকানিক এনে ধৰণে আছে য'ত আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ এডুকেশনটো অনুসৰি বা এডুকেশন আপোনালোকৰ 10 12 হলেই কিন্তু এপ্লাই কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ কিছুমান পোষ্টত বিচৰা নাই এনসিভিটি বা এসসিভিটিৰ উল্লেখ কৰিছে যি সকল ডিসেবিলিটিজ পারসন হয় তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব প্ৰথমতে যদি চাই ইয়াতে capable বুলি উল্লেখ কৰিছে পারসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি মাষ্ট বি কেপেবল অফ পারফৰ্মিং দ্য টাস্ক এছাইন টু দেম আৰু ইয়াতে অৰ্থাৎ যি সকল ডিসেবিলিটিজ পারসন হয় বেঞ্চমাৰ্ক হয় ফিজিক্যাল যেনেকে লো ভিজন ব্লাইণ্ড হাৰ্ড অফ হিয়াৰিং তেওঁলোকে ইয়াতে পাৰিব আৰু ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে আপোনালোকৰ ষ্টাইপেন্ড দিব য'ত আপোনালোকৰ 10 12000 বা 8000 এনে ধৰণে উল্লেখ কৰিছে আৰু যেটো আপোনালোকৰ এপ্ৰেন্টিছ ৰুল এটা আছে সেই ৰুল অনুসৰি আপোনালোকৰ এপ্ৰেন্টিছ সকলক টাইম টু টাইম 12 মাহৰ কাৰণে ইয়াতে হ'ব ট্ৰেইনিং পিৰিয়ডটো তাতে আপোনালোকে সেই অনুসৰি ৰুল অনুসৰি 10 মাহটো পাব ইয়াতে যদি চাই আপোনালোকৰ প্ৰেছক্ৰাইব কোৱালিফিকেশনখিনি উল্লেখ কৰিছে মই য'ত আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ বা কোৱালিফিকেশন নালাগে সেইখিনি মই দেখুৱাম বাকি যি সকলত বিচাৰিছে আইটিআই মেকানিষ্ট কিছুমানৰ ইয়াতে 2 বছৰীয়া 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে কিন্তু মই যি সকলৰ কাৰণে প্ৰয়োজন নাই যি সকলৰ কোনো ধৰণৰ নাই তেওঁলোকৰ কাৰণে ভিডিওটো বনাইছো বিশেষকৈ আৰু নোটিফিকেশনখন মই দি দিম আপোনালোকক টেলিগ্ৰাম চেনেলত জব এডুকেশ্যন বুলি আছে আৰু ইয়াতে যদি প্ৰথমতে চাই 103 ইয়াতে টেকনিচিয়ান এপ্ৰেন্টিছ ইয়াতে আপোনালোকৰ এটো লাগিব কিন্তু ইয়াৰ পাছত যদি আহে এই 1012 ৰ পৰা আপোনালোক কোনো ধৰণৰ বিচৰা নাই অৰ্থাৎ 12 নম্বৰ যেটো আৰ্টিকেল আছে ইয়াতে যদি চাই ফৰ ডিসিপ্লিন কোড 112 গ্ৰেজুৱেট এপ্ৰেন্টিছ বিএ হলেও পাৰিব বিকম হলেও পাৰিব বিএসসি হলেও পাৰিব বিবিএ হলেও পাৰিব আৰু ইয়াতে ৰেগুলাৰ ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন উইথ মিনিমাম আপোনালোকৰ 50% মাৰ্ক ইন এগ্ৰিগেট for general EWS অর্থাৎ জেনাৰেল EWS সকলৰ কাৰণে 50% মাৰ্ক থাকিব লাগিব BA BSc BCom বা BBA থাকিলেও হ'ব আৰু নেক্সট হৈছে SC ST PWD কাৰণে 45% ইয়াতে লাগিব বুলি কৈছে যেটো ক্যান্ডিডেট ফৰ ৰিজাৰ্ভেশন পজিশন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশন আৰু এনে ধৰণৰ ক্ৰাইটেৰিয়া এখিনি BSc BCom BA কাৰণে আৰু নেক্সট আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছৰ কাৰণে ইয়াতে উল্লেখ কৰিছে for discipline code 113 যেটো ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰৰ কাৰণে ইয়াতে আহিছে ইয়াত ফ্ৰেছাৰ বুলি উল্লেখ কৰিছে ক্লাছ 12 পাছ হ'ব লাগিব বাট ইয়াতে কৈছে বাট বিলো গ্ৰেজুৱেট উইথ মিনিমাম আপোনালোকৰ 50% মাৰ্ক এগ্ৰিগেট থাকিব লাগিব জেনাৰেল EWS কাৰণে আৰু OBC কাৰণে আৰু 45% থাকিব লাগিব SC ST PWD কাৰণে এনে ধৰণে উল্লেখ কৰিছে নেক্সট আপোনালোকৰ 12 পাছৰ কাৰণে এটো হয় ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল সাৰ্টিফিকেট হোল্ডাৰ কাৰণে এখিনি
নেক্সট আপোনালোকে ইয়াতে উল্লেখ কৰিছে ইয়াতে যদি চাই আপোনালোকৰ এজটো হৈছে 18 বছৰৰ পৰা 24 বছৰলৈকে ৰিকুৱাইনিং হ'ব ডেটটো আৰু 31/1/2025 ইয়ালৈকে ডেটটো আপোনালোকৰ হিচাপ কৰিব বুলি কৈছে আৰু ইয়াতে ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্ট ৰুল অনুসৰি 5 বছৰ আৰু লগতে এনেধৰণে উল্লেখ কৰি দিছে OBC NCL কাৰণে 3 বছৰ আৰু নেক্সট যদি চাই পিৰিয়ড অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং যেটো 12 মাহ হ'ব আৰু সিলেকশ্যন মেথডটো কেনেকুৱা হ'ব মেথডলজিটো যদি চাই ইয়াতে উল্লেখ কৰিছে সিলেকশ্যন মেথডলজিটো কথা ইয়াতে উল্লেখ কৰিছে কেনেকুৱা ধৰণৰ মেথডত হ'ব আৰু ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ কেণ্ডিডেট ৰেজিষ্টাৰ সাকসেসফুলি NAPS বা NATS পোৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব ৰেজিষ্টাৰ হ'ব লাগিব আৰু এপ্লাইং কৰিব লাগিব এগেইনষ্ট দা নটিফিকেশন শ্যাল বি কনসিডাৰ্ড ফৰ সিলেকশ্যন প্ৰসেছ আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ দেয়াৰ উইল বি নো ৰিটেন টেষ্ট এণ্ড ইণ্টাৰভিউ কোনো ধৰণৰ ৰিটেন টেষ্ট বা ইণ্টাৰভিউ নহয় মেৰিট লিষ্ট ইয়াতে আহিব অল কেণ্ডিডেটছৰ হু হেভ এপ্লাইড যিসকলে এপ্লাই কৰিব ৰেসপেক্টিভ পোষ্টবিলাকত আৰু ইয়াতে সকলোখিনি নটিফাইড কৰিয়ে দিছে আপোনালোকৰ কোৱালিফিকেশ্যনো প্ৰেছক্ৰাইব কৰিয়ে দিছে সকলোবিলাক আৰু ইয়াতে যদি চাই আপোনালোকৰ যিখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যন হয় ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে ইয়াতে এপ্লাই কৰিব লাগিব এটো লিংক আছে আৰু টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে ইয়াতে এপ্লাই কৰিব লাগিব গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে ইয়াতে ৰেজিষ্টাৰ হ'ব লাগিব সকলোখিনি লগইন পোৰ্টেলৰ যিটো লিংক হয় বেলেগ বেলেগ হয় গতিকে দেখিছে নিশ্চিতৰূপে আৰু ইয়াতে গৈ আপোনালোকে উল্লেখ কৰি দিছে কেতিয়াৰ পৰা এপ্লাই হ'ব যেটো আপোনালোকৰ উল্লেখ কৰি দিছে যে 14 ফেব্ৰুৱাৰীত কিন্তু লাষ্ট ডেট হ'ব 5টা বজাত গতিকে ইয়াতে আপোনালোকৰ লাষ্ট ডেট এপ্লিকেশ্যন 14 তাৰিখ 2 মাহ 2025 হয় গতিকে ইয়াতে এপ্লাই কৰিবৰ কাৰণে মই এপ্লাই ষ্টাৰ্টিং ডেটটো জনাই দিম আপোনালোকক ভিডিওটো সকলোকে চাওক আৰু ইয়াতে সকলোখিনি এপ্লাই কৰাৰ পাছত আপোনালোকৰ ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে যদি সিলেকশ্যন পায় মেৰিটৰ নাম আহে তেতিয়া আপুনি ইয়াতে 12 মাহ ধৰি আপোনালোকে দৰমহা ষ্টাইপেণ্ড পাই থাকিব সকলোখিনি ইয়াতে কি আপোনালোকৰ ডকুমেণ্ট প্ৰয়োজন হ'ব উল্লেখ কৰি দিছে কাৰণ ভিডিওটো বেছি দীঘল নকৰো আৰু ইয়াতে যদি চাই আপোনালোকৰ এই ফৰ্মবিলাক ষ্টাৰ্টিং হৈছে 24 জানুৱাৰীৰ পৰা কিন্তু এপ্লাই হ'ব 10টা বজাৰ পৰা গতিকে 24 জানুৱাৰীত এপ্লাই হ'ব আৰু লাষ্ট ডেট থাকিব 14 ফেব্ৰুৱাৰী গতিকে ইমানখিনি ইনফৰমেশ্যন আছিলে মই যিদিনাখন ইয়াতে হেৰি হ'ব সকলোখিনি মই ডেছক্ৰিপশ্যনত দিম বা আপোনালোকৰ লিংকটো যদি ওপেন নহয় টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু এই যিখন PDF হয় PDFখন ডাউনলোড কৰি ল'ব যাতে সকলোখিনি আপোনালোকে ইনফৰমেশ্যন ইয়াতে পঢ়ি ল'ব পাৰে নিজে মই যিমানখিনি ইউজুৱেল হয় সকলোখিনি আপোনালোকক ইয়াতে বুজাই দিলোঁ